দেশত পুনৰ সংঘটিত হল ভয়ংকৰ ৰেল দুৰ্ঘটনা পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰিৰ ফলত একাংশ যাত্ৰীয়ে ৰেলৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল আৰু তেনে সময়তে আন এটা ট্ৰেকেৰে পাৰ হৈ যোৱা কৰ্ণাটক এক্সপ্ৰেছে যাত্ৰীসকলক মহতিয়াই দিয়ে মহাৰাষ্ট্ৰত সংঘটিত হয় এই ভয়ানক ৰেল দুৰ্ঘটনা এই দুৰ্ঘটনাত 13 জনকৈ মৃত্যু হৈছে যাত্ৰীৰ মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পৰন্দা ৰেল ষ্টেচনৰ সমীপত বুধবাৰে সংঘটিত হয় এই ভয়াবহ ৰেল দুৰ্ঘটনাটো এই দুৰ্ঘটনাত 30 জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে আনহাতে নিহত হোৱা লোকৰ সংখ্যা 13 জন বুলি জানিব পৰা গৈছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড